চুতীয়াসকলক আটাইতকৈ বেছি প্ৰতাৰণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। সংগঠনেৰে মুখ্যমন্ত্ৰীৰ আলোচনাত ঠিকেই থাকে, কাৰ্যকৰীহে নহয়। চুতীয়া জাতিৰ কীৰ্তিচিহ্ন সংৰক্ষণক লৈ নিৰ্বিকাৰ চৰকাৰ। স্বায়ত্তশাসিত পৰিষদ কৰাৰ প্ৰতিশ্ৰুতিও অসাৰ প্ৰতিপন্ন। নিৰ্বাচনৰ সময়ত আকৌ টোপ দিয়েই কাম সিজাব নেকি অসম চৰকাৰে? ধোঁৱা তুলসীৰ পাত সজাইছে মুখ্যমন্ত্ৰীয়ে নিজকে। প্ৰতিশ্ৰুতি দিও সমাধান নকৰাৰ বাবেই সৰব চুতীয়া ছাত্ৰ সন্থা। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতাৰণাৰ বিৰুদ্ধে এটাৰ পাছত এটাকৈ 6 জনগোষ্ঠীৰ সংগঠনসমূহ এতিয়া জাগ্ৰত হৈছে প্ৰাক বিধানসভা নিৰ্বাচনীৰ সময়ত। জনজাতিকৰণৰ প্ৰসংগত 2014 চনৰ পৰাই প্ৰতিশ্ৰুতি দি আহিছিল নৰেন্দ্ৰ মোদীকে ধৰি অসমৰ বিজেপি চৰকাৰে। নিৰ্বাচন আহিলেই দিয়া সেইসমূহ প্ৰতিশ্ৰুতি কিন্তু কাজেই পূৰণ নকৰি শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওলোটাকৈ দুখ ঠেলিলে কংগ্ৰেছ দললৈ। বৰ্তমানৰ জনজাতীয় লোকৰ ক্ষতি নোহোৱাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ দিবলৈ কংগ্ৰেছে বিধানসভাত আনিছিল এক বিশেষ প্ৰস্তাৱ। কিন্তু সেই প্ৰস্তাৱৰ দোহাই দিয়ে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ভুলৰ বাবেহে জনজাতিকৰণ নোহোৱা বুলি মন্তব্য কৰে শেহতীয়াকৈ। এই কথাকে এইবাৰ উভতি ধৰিছে চুতীয়া জাতিৰ সংগঠনে। আমি অসম মুখ্যমন্ত্ৰীক স্পষ্ট কৰিছো যে তেখেতে কংগ্ৰেছ চৰকাৰ দিনতো মহাবালী মন্ত্ৰী আছিল আৰু বৰ্তমান তেখেত অসম মুখ্যমন্ত্ৰী। তেখেতে কিয় সেই আনৰ কাৰণে দুখ চাইকৈ কিয় তেওঁ বিধানসভাত সেই প্ৰস্তাৱ সংশোধন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই? মন কৰিবলগীয়া যে কংগ্ৰেছে অনা প্ৰস্তাৱ বুলি কৈয়ে দায়িত্ব সম্ভাৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে কিন্তু সেই প্ৰস্তাৱৰ সংশোধন কৰিবলৈ এই পৰ্যন্ত কোনো বিশেষ পৰিকল্পনা হাতত লোৱা নাই। সন্দেহ হয় যে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পুৰণি প্ৰস্তাৱৰ সংশোধনৰ কথা কৈ আকৌ টোপ দিয়াৰ চেষ্টা কৰিব পাৰে দল সংগঠনসমূহক লৈ। আনহাতে জনজাতিকৰণৰ বিষয়টোৰ উপৰিও চুতীয়া জাতিৰ পুৰণি কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰাৰ প্ৰতিশ্ৰুতি মতে আজিও একো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি মন্তব্য কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই। লগতে স্বায়ত্তশাসিত পৰিষদ দিয়াক লৈও সৰব হয় ছাত্ৰ সংগঠনটোৰ সভাপতি মহেন বৰা। মুখ্যমন্ত্ৰী আজি সংবাদমেলত আমি সুধিব বিচাৰিছো যে চুতীয়া জনগোষ্ঠীক কেতিয়া স্বায়ত্তশাসন প্ৰদান কৰা হ'ব? ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্ন এই কীৰ্তিচিহ্নবোৰ কেতিয়া সংৰক্ষণ কৰা হ'ব? আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চুতীয়াসকলক যদি জনজাতিকৰণ সমস্যা প্ৰদান নকৰে তেতিয়া চুতীয়া ছাত্ৰ সন্থাই চুতীয়া জনগোষ্ঠীৰ ৰাইজক লগতে বিজেপি চৰকাৰ শাসনৰ গাড়ীব উপায় দিবৰ কাৰণে পৰিকল্পনা প্ৰস্তুত কৰিব। আনহাতে সংগঠনটোৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়াই কিদৰে অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক ধন্যবাদ দিছিল জনজাতি প্ৰসংগত দিয়া মন্তব্যক লৈ তাৰো তীব্ৰ সমালোচনা কৰে নেতাগৰাকীয়ে। চুতীয়া জাতিটোক চূড়ান্তভাৱে প্ৰতাৰণা কৰিছে বুলি মন্তব্য কৰে সাধাৰণ সম্পাদকগৰাকীয়ে। আমি দেখিছো সেইদিনা তেখেতে বক্তব্য প্ৰদান কৰিছে যে কংগ্ৰেছ চৰকাৰ দিনত এনেকুৱা এটা প্ৰস্তাৱ লৈ থোৱা হৈছে তাৰ কাৰণে কিন্তু আমি 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব পৰা নাই। কিন্তু তেখেতক আমি প্ৰত্যুত্তৰ দি কওঁ তেখেতে এদিন কিন্তু মোদী চৰকাৰ বিজেপি চৰকাৰ 6 জনগোষ্ঠীক জনজাতি কৰাৰ কাৰণে কিন্তু ধন্যবাদ দিছিলে। অতি লজ্জাজনক এজন মুখ্যমন্ত্ৰী, আৰু তেখেতে এই বিষয়সমূহ আগুৱাই নিব বিচৰা নাই। তেখেতে কংগ্ৰেছ চৰকাৰ দিনত এজন প্ৰভাৱশালী মন্ত্ৰী থকাই নহয়, তেখেত ভাবি মুখ্যমন্ত্ৰী হিচাপে কাম কৰিছিল। আৰু সেই পৰিৱেশত আপোনালোকে নিশ্চয় জানে পৰৱৰ্তী সময়ত তেখেত কেনেধৰণে মুখ্যমন্ত্ৰী হৈছিল। আৰু মুখ্যমন্ত্ৰীয়ে অসমৰ যিসমূহ জ্বলন্ত সমস্যা 6 জনগোষ্ঠীকে ধৰি পিনি অসমৰ যিসমূহ জ্বলন্ত সমস্যা এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত বেলেগলৈ বল ঠেলি বিষয়সমূহ ৰাজনীতি কৰা তেখেতে পৰিলক্ষিত হৈছে। গতিকে আমি ক'ব বিচাৰো আজি ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠী আজি তাৰিখত যেনেধৰণে সম অধিকাৰী মৰ্যাদা সহকাৰে জীয়াই থাকিব লাগিব, সেই ক্ষেত্ৰত কিন্তু প্ৰতিটো জাতি জনগোষ্ঠী যেনেধৰণে তেখেতলোকে সুবিধা প্ৰদান কৰিছে কিন্তু চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত তেনেধৰণৰ সুবিধা প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। আৰু আমি এটা কথা খুব স্পষ্টভাৱে ক'ব বিচাৰো, বিজেপি চৰকাৰখনে চুতীয়া আদি ভূমিপুত্ৰ জনগোষ্ঠীটো আটাইতকৈ চূড়ান্তভাৱে প্ৰতাৰণা কৰিছে।
জাতি মাটি ভেটি আজি ক'ত আছে আপোনালোকে নিশ্চয় জানে সহজ চুকীয়াসকলৰ ভোটৰ প্ৰাপ্য বিচাৰি সেই সময়ত নিৰ্বাচনৰ সময়ত তেখেতলোকে কথা দিয়ে কিন্তু নিৰ্বাচনী যেতিয়া পাৰ হৈ যায় সকলোৱে তেখেতলোকে যেতিয়া গাড়ী দখল কৰি সকলো যেতিয়া কথা পাহৰি যায় তেখেতলোকে কৈছিলে আমি শাসনলৈ আহিলে এটা ভূমিপুত্ৰ ৰাজ শাসন কৰা যিসমূহ প্ৰাচীন কীৰ্তিচিহ্ন আছে কীৰ্তিচিহ্নসমূহ কিন্তু সৌন্দৰ্যকৰণ কৰাৰ লগতে ঐতিহাসিক চিহ্ন হিচাপে ঘোষণা কৰা হ'ব কিন্তু আজিৰ তাৰিখলৈকে বাৰম্বাৰ আমি তেখেতলোকক স্মাৰ্ট পত্ৰ প্ৰদান কৰাৰ পিছতো তেখেতলোকে এই বিষয়টো কিন্তু কোনো ধৰণৰ সমাধান আগুৱাই নিনিলে উল্লেখ্য যে প্ৰায় 1200-1300 শতিকামানত চুতীয়াসকলে কৰা শাসনৰ সময়ছোৱাত বহুতো প্ৰাচীন সম্পদ আৰু কীৰ্তিচিহ্নসমূহ এতিয়াও অৰুণাচলৰ কোনো কোনো ঠাইত সম্ভেদ পোৱা গৈছে সেই কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণৰ পূৰ্ণ প্ৰতিশ্ৰুতি দিছিল যদিও আজিকোপতি মুখ্যমন্ত্ৰী তিলমানো পদক্ষেপ গ্ৰহণ নকৰিলে এনে প্ৰতাৰণাৰ পাছতেই আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰায় 1.5 বছৰ বাকী থকাৰ সময়ত ধাৰাবাহিকভাৱে এটা বছৰ কাৰ্যসূচী চলাই নিয়াৰ হুংকাৰ প্ৰদান কৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই আগন্তুক 20 ছেপ্টেম্বৰৰ পৰা বিজেপিৰ প্ৰতাৰণাৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিব সংগঠনটোৱে গুৱাহাটী আৰু দিল্লীতো বিশাল গণসমাৱেশ অনুষ্ঠিত কৰাৰ কথা জনাইছে সংগঠনটোৰ শীৰ্ষ নেতৃত্বই অৱশ্যে সংগঠনটোৱে দিয়া হুংকাৰ কাৰ্যকৰী কৰি ফলপ্ৰসূ কৰিবলৈ সক্ষম হ'বনে নহয় সেয়া সময়তহে গম পোৱা যাব নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট